অলৰাইট, তো আমি এইখন ভিডিঅ'ত আমি সলভ কৰিম ক্লাছ 10-ৰ অনুশীলনী R2 অৰ্থাৎ ৰিভিজন 2ৰ কুৱেশ্যন নম্বৰ 8-ৰ বিষয়ে। যদি 7লৈকে তোমালোকে চোৱা নাই তো ভিডিঅ'কেইটা চাই ল'বা। তো 8 নম্বৰ কি কৈছে যে 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা। 4, 9, 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ। তেতিয়াহ'লে আমি ফাৰ্ষ্ট কি কৰিব লাগিব 4, 9 আৰু 10ৰ লসাগু উলিয়াব লাগিব। তো কুৱেশ্যন মতে আমি কুৱেশ্যনটো লিখি ল'লোঁ। এবাৰ 4, 9, 10ৰ আমি ফাৰ্ষ্ট কি কৰিম লসাগু ল'ম। 4, 9 আৰু 10ৰ লসাগু হ'ব 4, 9, 10ৰ লসাগু কি হ'ব এবাৰ কৰিব লাগিব। 4 ইকুৱেল টু কিমান পাম 4টো হৰণ কৰা 4 মানে 2 2 আৰু 9টো ডিভাইড কৰিলে কিমান হ'ব 3 3 বাৰ আৰু 10 ডিভাইড কৰিলে কিমান হ'ব 2 কেইবাৰ যাব 5 টাইমছ। ঠিক আছে, এবাৰ 4 মানে 2 × 2 আৰু 9 মানে কিমান হ'ব 3 × 3 আৰু 10 মানে কিমান হ'ব 2 × 5। ঠিক আছে, ইয়াৰ লসাগু কি হ'ব এবাৰ লসাগু যিহেতু ইয়াতে গোটেইকেইটা কমন কেইটা ল'ব লাগে, ইয়াতে কমন নাই, তথাপি আমি এবাৰ কি ল'ম এটা 2 এইটো 2 আৰু এইটো 2ৰ পৰা আমি এটাহে লিখিম। গতিকে লসাগু ইকুৱেল টু কিমান হ'ব 2 × 2 × 3 × 3 × 5 কিমান পাম 2 2 যা 4 4 3 যা 12 12 3 যা 36 36 × 5 কৰিলে কিমান 5 6 যা 30 30 0 বাকী 3 3 5 যা 15 16 17 18 কিমান পাইছোঁ 180। গতিকে লসাগু কিমান পাইছোঁ 180। এতেকে আমি কি কৰিম 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো হ'ব আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব কি হ'ব যে ইয়াতে চোৱা ইয়াতে 2 এটা আছে এজোৰ আছে 2 দুটা আছে মানে বৰ্গ আছে 2 স্কয়াৰ হ'ব 3 এজোৰ আছে মানে 3 স্কয়াৰ হ'ব কিন্তু 5টো নাই 5টো নাথাকাৰ কাৰণে এবাৰ আমি কি কৰিম বৰ্গ হ'ব এতেকে এই লসাগুৰ লগত আমি কিমান পূৰণ কৰিম 5 পূৰণ কৰি দিম। ঠিক আছে 180 × 5 180 × 5 কি হ'ব 5 0 0 5 8 40 40 0 বাকী কিমান থাকে 4 और 5 1 5 আৰু 4 কিমান হ'ব 9। তোমালোকে নহ'লে এনেকৈ কৰিব পাৰা 180 × 5 কৰা হয় এইটো কৰিলে 1900 900। তো তোমালোকে বুজি পাইছা যে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব 900। নেক্সট 9 নম্বৰ কি দিছিলে যে হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়ায়। হৰণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল উলিয়াব লাগে তো হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱাৰ কাৰণে ফাৰ্ষ্টত কি কৰিম আমি এইটো হৰণ পদ্ধতি কৰিবলৈ ট্ৰাই কৰিম। হৰণ পদ্ধতি ফাৰ্ষ্টত আমি কি লিখি ল'ম 1 নম্বৰ কি দিছে 2116 এইটো আমি হৰণ পদ্ধতি লিখাৰ কাৰণে কি লিখিম 2116ক হৰণ লিখি ল'ম। এতিয়া চোৱা তোমালোকে ইয়াতে কি কৰিবা ইয়াতে কেইটা সংখ্যা আছে 1 2 3 4টা যদি 4টা সংখ্যা আছে 4টা থাকক বা 3টা থাকক ফাৰ্ষ্টত দুটাকে ভাগ কৰিবা ফাৰ্ষ্টৰ 2টা আৰু নেক্সট 2টা। ঠিক আছে, ফাৰ্ষ্টৰ 2টা ভাগ কৰিলে আমি কিমান পালোঁ 21 আৰু 16 এইটো দুটাকে আগতে ভাগ কৰি ল'ব লাগিব। ঠিক আছে, তাৰপিছত আমি আকৌ চাব লাগিব যে 1 স্কয়াৰ মানে কিমান 1 2 স্কয়াৰ মানে কিমান 4 আমি যেহেতু বৰ্গ উলিয়াম এনেকৈ 3 স্কয়াৰ মানে কিমান 9 4 স্কয়াৰ মানে কিমান 16 5 স্কয়াৰ মানে কিমান 25। ঠিক আছে, এইটো বস্তু আমি মনত ৰাখিব লাগিব আপ টু 10 স্কয়াৰ বা 20 স্কয়াৰলৈকে। ঠিক আছে, এতিয়া চোৱা 21টো কিমান স্কয়াৰৰ কম হয় চোৱা ইয়াতে যদি 5 দিয়া হয় 5 দিলে কিমান হ'ব 5 স্কয়াৰ মানে 25 বেছি হৈ গৈছে তাৰমানে 4 স্কয়াৰ মানে কিমান 16 এইটোহে আমি বহাব লাগিব। ঠিক আছে 4 ইয়াতে 4 স্কয়াৰ কৰিলে কিমান হয় 16 4 ইয়াতে 4 বহিব। ঠিক আছে 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 4 স্কয়াৰ কৰিলে কিমান হয় 16 বাকী কিমান থাকিব ইয়াতে 11ৰ পৰা 6 গ'লে কিমান থাকে 5। ঠিক আছে 5 এবাৰ ওপৰৰ 2টা ডাইৰেক্টলি তলত লৈ আহা 16 5 1 6
এবার নেক্সটটো আমি কৰাৰ কাৰণে কি কৰিম, এই 4 + 4 মানে ইয়াৰ লগতে আৰু এটা এইটো আৰু এইটো যোগ কৰিব লাগিব, মানে 4 + 4 কিমান হয় 8। ঠিক আছে, এবাৰ ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব, যাতে কি হয় সেই সংখ্যাটো ইয়াতেও বহাব লাগিব, আৰু এই সংখ্যাটো যিটো সংখ্যা বহাম সেইটো সংখ্যা আৰু ইয়াত পূৰণ কৰিলে কিমান হ'ব লাগিব 5 1 6, এইটো আমি হ'ব লাগিব। এতিয়া আমি চাম যে লাষ্ট সংখ্যাটো কিমান আছে 6, লাষ্ট সংখ্যাটো যিহেতু 6 কিমান পূৰণ কৰিলে 6 হয়। ঠিক আছে, যেনেকুৱা 4 স্কুৱেৰ কৰিলে কিমান হয় 16, লাষ্টত কি আছে 6, তো এই 4টো আমি বহাই চাম। ঠিক আছে, ইয়াতে যদি মই 4 বহাওঁ, ইয়াতে আৰু এটা মই কি কৈছিলোঁ যে 84 তলত কি ইয়াতেও 4 বহাব লাগিব, ইয়াতে আগত নবহাম, আগতে ইয়াতে পূৰণ কৰি চাম। 4 4 যা 16, 16 6 বাকী 1, 4 8 যা 48, একে 4 4 যা 16, 16 6 বাকী 1, 4 8 যা 32 আৰু 33। চ' এতিয়া 336, ঠিক আছে, যেহেতু 336 পাইছোঁ তাৰমানে এইটো আমাৰ নহ'ব। ঠিক আছে, আকৌ চাব লাগিব 6 স্কুৱেৰ মানে আকৌ কি হয় 36, ইয়াতেও 6 আহে, তো এবাৰ ইয়াতে আমি এবাৰ 6 বহাই চাওঁ কিমান হয়। ইয়াতে যদি আমি 6 বহাওঁ, এবাৰ কিমান হ'ব 86 ইনটু 6, 6 6 যা 36, 6 বাকী 3, 6 8 যা 48, 49 50 51, কিমান আছে 51। এবাৰ চাওক 5 16 আমি পাইছোঁ। ঠিক আছে, 5 16 পাইছোঁ, যিহেতু ইয়াতে 6 বহাই পেলাই 5 16 পাইছোঁ, ইয়াতেও কিমান বহিব 6 বহিব, কিমান হ'ব 5 16। তো আমাৰ ফাৰ্ষ্টৰটো আমাৰ কিমান হৈ গ'ল নিৰ্ণয় বৰ্গমূল কিমান পাইছোঁ, এইটো হ'ব নিৰ্ণয় বৰ্গমূল 46। আচ্ছা, তোমালোকে যদি এইটো 1 নম্বৰটো বুজি পোৱা নাই তেতিয়াহ'লে 2 নম্বৰৰ কাৰণে ট্ৰাই কৰা। 2 নম্বৰ কি হৈছে 4761। এইটো কৰাৰ কাৰণে ফাৰ্ষ্ট কি কৰিম, আমি হৰণ পদ্ধতিত লিখিম 4761। মই কি কৈছোঁ যে দুটাকৈ ভাগ কৰিব লাগিব। ঠিক আছে, এইখিনি কৰিব পাৰিবা। দুবাৰ ভাগ কৰাৰ পিছত এইবাৰ আহা আমি কিমান দি হৰণ কৰিম, এইবাৰ 47 কাৰ ভিতৰত আছে, এতিয়া যদি 6 স্কুৱেৰ কৰোঁ কিমান হয় 36, 7 স্কুৱেৰ কৰিলে কিমান হয় 49। ঠিক আছে, এবাৰ চাওক 47টো 49তকৈ কম হয় নে বেছি হয়, 49তকৈ যিহেতু 47টো কম হয়, আমি 6টো ল'ব লাগিব। যদি ইয়াতে 6 লওঁ কিমান হ'ব 6 6 6 যা 36, বাকী কিমান থাকিব আমাৰ 47ৰ পৰা 36 গ'লে 17ৰ পৰা 6 বিয়োগ কৰিলে আমাৰ কিমান থাকে 11। 7ৰ পৰা 6 গ'লে 1 আৰু 4ৰ পৰা 3 গ'লে 1, বাকী এইফালে কিমান আছে 6 1। ঠিক আছে, এইখিনি বস্তু বুজি পাইছা। এতিয়া কথা হ'ল, এতিয়া ইয়াতে কি বহাম, ইয়াতে এইটো যোগ কৰিব লাগিব। 6 আৰু 6 যোগ কৰিলে কিমান হয় 6, ইয়াতে যদি 6 যোগ কৰোঁ কিমান হ'ব 12 হ'ব। ঠিক আছে, 12 হ'ব। এতিয়া ইয়াতে কিবা এটা সংখ্যা বহাব লাগিব, যিটো সংখ্যা ইয়াতেও বহাব লাগিব। এতিয়া কিমান বহাম, এতিয়া চাম লাষ্টত কিমান আছে 1 আছে, যিহেতু লাষ্টত 1 আছে তাৰ কাৰণে আমি কিমান কৰিব লাগিব 9। এতিয়া চোৱা 9 স্কুৱেৰ কৰিলে কিমান হয় 81, লাষ্টত 1 আহে, তো ইয়াতে আমি ফাৰ্ষ্ট 9 বহাই চাম। ঠিক আছে, 9 বহালে কিমান আছে 1 2 9 ইনটু কিমান হ'ব 9, 9 9 যা 81, 1 বাকী কিমান থাকে 8, 9 2 যা 18, 18 19 20 21 22 23 24 25 26, 26ৰ 6 বাকী কিমান থাকে 2, 9 1 যা 9 10 11, কিমান আছে 11, 1 1 6 1। চোৱা এইটো মিলি গৈছে একদম 1 1 6 1, যেহেতু 1 1 6 পাইছোঁ, ইয়াতে কিমান বহিব 9। গতিকে নিৰ্ণয় বৰ্গমূল কিমান হ'ব, নিৰ্ণয় বৰ্গমূল কিমান হৈছে 69। তোমরা বুঝি পালা এইটো। নেক্সট আৰু 3 নম্বৰটো চোৱা। 3 নম্বৰ কিমান আছে 576। 576টো কিমান হয়, এইটো কৰাৰ কাৰণে সেম কৰিম 576। কেইটা আছে ইয়াতে 3টা, 2টা আৰু 1টা। ঠিক আছে, 2টা ফাৰ্ষ্টত ভাগ কৰিম। এতিয়া চোৱা 57টো কি কাটকৈ হৈছে, 8 স্কুৱেৰ কৰিলে কিমান হয় 64। 57কৈ 64তকৈ সৰু হয়, যদি
8 স্কোয়াৰ কৰিলে কিমান হয় 64 57 টু 64তকৈ সৰু তাৰ কাৰণে আমি কিমান ল'ম 7 স্কোয়াৰ 7 স্কোয়াৰ কৰিলে 49 সৰি তোমালোকে মই ইয়াতে অলপ ভুলকৈ ক'লোঁ ঠিক আছে এইটোক এইফালৰ পৰা জোৰ নিদিবা এইফালৰ পৰা দিহে দিব লাগিব বাকী কিমান থাকে এটা 5 এক্সট্ৰা থাকিব আমাৰ ঠিক আছে এইটো কাটি দিয়া এনেকৈ লিখা যে 5 7 6 লাষ্টৰ দুটা এটা জোৰ বনাও আৰু এটাও বাকী থাকিব এতিয়া তোমালোকে কোৱা মতে 5 টো ল'ব লাগিব 5 টো কাৰ বৰ্গ হয় চোৱা 3 স্কয়াৰ কৰিলে কিমান হয় 3 স্কয়াৰ কৰিলে কিমান হয় 9 2 স্কয়াৰ কৰিলে 4 5 টো কাৰ ওচৰা-ওচৰি হয় 5 টো এফালে 5 টো চোৱা 5 টো হয় 2 স্কয়াৰ 4 মানে 2 স্কয়াৰ কৰিলে কিমান হয় 4 বাকি কিমান থাকে 1 এবাৰ চোৱা এই 2 + 2 2 ৰ লগত যদি আৰু 2 যোগ কৰি কিমান হ'ব 4 হ'ব ঠিক আছে ইয়াতে এটা কি সংখ্যা বহাম যেতিয়া এটো ইয়াতে বহাব লাগিব আৰু মাল্টিপ্লাই কৰিব লাগিব এতিয়া 1 যদি 1 বহাও এতিয়া 1 সৰি ইয়াতে আৰু কি আছে 7 6 এটো তলত লৈ আহিব লাগিব এতিয়া 6 মানে কি সংখ্যা পূৰণ কৰিলে 6 হয় এতিয়া 4 স্কয়াৰ কৰিলে কিমান হয় 16 আমি লাষ্টত 6 পাই আছো গতিকে ইয়াতে বহাম কিমান বহাম আমি 4 যদি ইয়াতে 44 হয় ইয়াতে 4 দি মাল্টিপ্লাই কৰিলে কিমান হয় চাওচোন 4 4 16 আৰু 6 বাকি 1 4 4 16 আৰু 1 17 176 চোৱা এটো মিলি গৈছে ইয়াতে কিমান হ'ব 4 বহিব 176 এতে কিমান নিৰ্ণয় বৰ্গমূল কিমান পাম আমি 24 নেক্সট 4 নম্বৰ কি দিলে 6084 এটো ভাগ কৰাৰ কাৰণে আমি কি কৰিম এটো সেম লিখিম 6084 এফালৰ পৰা ভাগ কৰি যাম দুটা আৰু এফালে আছে দুটা তো 60 এতিয়া 62 কিমানৰ বৰ্গতকৈ কম মই যেনেকৈ কৈছিলো যে 7 স্কয়াৰ কৰিলে 49 8 স্কয়াৰ কৰিলে 64 তেতিয়া হলে কি ল'ব লাগিব ইয়াতে 67 স্কয়াৰ কৰিলে কিমান হয় 49 8 স্কয়াৰ কৰিলে কিমান হ'ব 64 এতিয়া চোৱা ইয়াতে আছে 64 তকৈ কম হয় তাৰ কাৰণে আমি কিমান ল'ম 7 যদি 7 লও কিমান হ'ব 49 এতিয়া 60 ৰ পৰা 49 বিয়োগ কৰা 10 ৰ পৰা 9 গলে কিমান হয় 1 আৰু ইফালে কিমান থাকিব আমাৰ 5 ৰ পৰা 4 গলে কিমান হয় 1 11 আৰু ইফালে দুটা তলত লৈ হা 84 এতিয়া এই 7 আৰু 7 যোগ কৰা প্লাস 7 কৰিলে কিমান হ'ব 14 এতিয়া ইয়াতে এটা কিবা এটা সংখ্যা বহাম যেটো সংখ্যা ইয়াতেও তলতে বহাই পেলাই মাল্টিপল কৰিব লাগিব ঠিক আছে ইয়াতেও বহাব লাগিব তাৰ কাৰণে ইয়াতে কিমান বহাম চাও এটো কিমান আছে লাষ্টত 4 লাষ্টত যেহেতু 4 আছে এতিয়া কি স্কয়াৰ কৰিলে লাষ্টত 4 আহে এটো চাব লাগিব আমাৰ ঠিক আছে এতিয়া চোৱা যেনেকৈ 8 স্কয়াৰ কৰিলে কিমান হয় 64 লাষ্টত 4 আহে তো ইয়াতে মই ফাৰ্ষ্টত 8 বহাই চাম ঠিক আছে কিমান হ'ব 148 * 8 মাল্টিপল কৰাচোন কিমান 8 8 64 64 और 4 बाकी 6 8 4 जा 8 4 जा 32 32 33 34 35 36 37 38 38 और 8 बाकी किमान থাকিব 3 8 1 जा 8 9 10 11 কিমান হ'ব 11 1184 কিমান আছে 1184 ঠিক আছে মিলি গৈছে তাৰ মানে ইয়াতে কিমান বহিব 8 ইয়াতে কিমান হ'ব 1184 লাষ্টত কিমান